খন্তেকৰ ভোজ খাওঁতা নাই বুলি যে কয়, সেইটো আজি আমাৰ লগতে হ'ল। এয়া গৰুক আটা খালদাৰ এইফালে আমাৰ বিশ্বকৰ্মা বাবা, এই আমাৰ জিন্টুমণি। দেখিছোঁ আকৌ। অঁ, চেণ্ডেলযোৰ পিন্ধা। তোমাক চাইছে আকৌ, আৰিয়া উৎপাত কৰিছে নি? তুমি ৰখি থাকা দেই। অঁ, গোটেইবোৰ যোগাৰ কৰি লৈছে। বামুণজন 11টা বজাত আহিব। খালি আটা লদা খালি। এতিয়া আৰিয়াই গাখীৰ খাব দেই। তোৰ গাখীৰ খাব দেই, হয় নাই? খাম বুলি কৈ দিয়া। অঁ, নহ'লে তোমাৰ সেয়া নাখাব আকৌ। এইফালে কাৰিকৰ আহিয়ে গ'ল। লাগিছেনে? হা? এয়া লাগি গৈছে ৰাইজ। এইখিনি আমাৰ বেলুনখিনি দেখিছে নাই? পুৰা ইয়াত থৈ দিয়া হৈছে। লাগি যাওক আপুনি। বহুত ডাঙৰ ঘটনা হৈ গ'ল নহয়। পূজাৰ যোগাৰ চোগাৰ কৰিলে, বামুণো আহিলে, এফালে খানাও বনাবলৈ ল'লে। আমাৰ পৰিয়ালৰ মানুহ এজন ঢুকাই থাকিলে নহয়, এতিয়া পূজা পাতিব নোৱাৰোঁ। এতিয়া যাওঁ, চবকে গলিটোৰ মানুহখিনিক কৈ দিওঁগৈ আৰু আহিব নালাগে বুলি, যিহেতু চোৱাই লাগিলে ন, কৈ আহোঁগৈ। সঁচাকৈ দিয়ে মানে কি ক'ম, ক'বলৈ আৰু ভাষা নাই মানে। গোটেইগাল মানুহক খবৰ দি থৈ আহিলোঁ, আকৌ আহি পিনে ন বেয়া লাগিব যে। উফৰাম, উপায় নাই আৰু কি ক'ম আৰু, যাৰ যেতিয়া মৰণ। তো আমাৰ পূজাভাগ শেষ কৰিবলৈকে যে তেওঁ ঢুকাইছে সেনেকৈ সেইটো নহয়। তেওঁ বোলে এনেকুৱাই বস্তু বনাইছিলে জানে, কাঠৰ এৱাৰ্ডো পাই থৈছিলে। বিশ্বকৰ্মা পূজাৰ দিনাখনেই কৈছে, বিশ্বকৰ্মা মানুহ। মই বাৰু দেখা নাই আজিলৈকে, গৈও পোৱা নাই, তথাপিও আৰু ন, ফেমিলি মানুহ হয় যেতিয়া, তেওঁৰ আত্মাই সদগতি পাওক সেইটোৱে কওঁ আৰু, সদগতি পাওক। এইফালে বস্তুবোৰ ঘূৰাবলৈ আহিছোঁ। লগালগ নুঘূৰালে আকৌ দিগদাৰ যে, এতিয়া আমি তেলো খাব নোৱাৰোঁ ন, বস্তুবোৰ ঘূৰাই লওঁ। ধুতি গামোচা চামোচা চব ঘূৰাই দিওঁ মানে, এইবোৰ ৰাখিটো লাভ নাই। উপায় নাই ন, জন্ম মৃত্যু বিবাহ কোনেও নাজানে। কিন্তু আমাৰ পূজাভাগ যে ষ্টাৰ্ট নহ'ল, ষ্টাৰ্ট কৰিবলৈ আধাতে ৰখি যোৱা হ'লেতো বহুত মানে বহুত বেছি বেয়া লাগিলেহেঁতেন ন, ভগৱানে সেইটো কিন্তু মানিছোঁ দেই। মানে আমাৰ খানাখিনিও পাচলিখিনি কাটিছিলেহে, বনোৱা হোৱা নাছিলে কিন্তু এটাই বেয়া লাগিছে, বাছকেইখনত ধৰক একো এটা কৰিবলৈ নহ'ল আৰু উপায় নাই, ভগৱান আছে। ক'লৈ যাবা? এতিয়া মানে আমি এফালৰ পৰা বস্তুবোৰ কেঞ্চেল কৰি গৈ আছোঁ আৰু, মিঠাই মাছ মাংস গোটেইগাল কেঞ্চেল কৰি গৈ আছোঁ। গেলামালৰ বস্তুগাল ঘূৰালোঁ, কি কৰিম ন এইগাল বস্তু এনেই ৰাখি লৈ। এইখন হৈছে তেজপুৰৰ মাছৰ বজাৰ। মাছটো নালাগে, মাছ কেঞ্চেল কৰিবলৈ আহিছোঁ। মানুহ ঢুকালে যে, আমাৰ মানুহ ঢুকালে, আমাৰ খুৰা সেনেকৈয়ে থাকিলে আৰু, জেগা বস্তু জেগাতে থাকিলে, একো কৰাই নহ'ল আৰু। সেইফালে কাজুহঁত যায়গৈ, কাজু ফ্ৰেণ্ডজন জয়গৈ দেই, বাই কৈ দিয়া, আকৌ আহিবা কোৱা। খালি খালি আহিলে আৰু থাকিলে আৰু, পূজা কৰা নহ'লে। এইফালে উকা হৈ থাকিলে, এইফালেও উকা হৈ থাকিলে। যি হয় বোলে ভালৰ কাৰণে হয়, সেই বুলিয়ে এৰি দিছোঁ আৰু। যিহেতু বিশ্বকৰ্মা বাবা পদূলিও পালেহি, কিন্তু পূজাখনেই কৰিব নোৱাৰিলোঁ। যদি আমি পূজাখনো কৰিলোঁহেঁতেন, তেনেহ'লে আমি আধাতে ৰখাই দিব লগা হ'লহেঁতেন, তেতিয়াও ভাল নালাগিলেহেঁতেন হয়নে? সেইকাৰণে পূজাটো ষ্টাৰ্ট হ'বলৈ নাপালেই বাৰু, একো নাই, হয়েই তেনেকুৱা কেতিয়াবা। তথাপিও বছৰেকলৈ গ'লগৈ আৰু, অহা বছৰলৈ ভগৱানে কি কৰে, ধুনীয়াকৈ পাতিম আৰু। বাকী আপোনালোকৰ চাগে ভালকৈয়ে গ'ল আৰু, সেয়াই আৰু মনবোৰ বেয়া, গম পাইছেনে? সঁচাকৈ দেই, জন্ম হোৱাটো আজিকালি মানুহে গম পায় বাৰু,
মৃত্যু হোৱাটো গম পোৱা হ'লে কি হ'লহেঁতেন। ভালেই হৈছে গম নাপায়, গম পালে মানুহৰ দুখেই হ'ব ন, টেনশ্যন হ'ব, টেনশ্যনতে মানুহ আগতেই মৰিব। আজিৰ দিনটো তেনেকৈয়ে গ'লা মন বেয়াকৈ। ঠিক আছে তেন্তে আজিলৈ। সেইবুলি আকৌ বাছৰ ষ্টাফক নোখোৱাকৈ ৰখোৱা নাই আকৌ দেই, তেওঁলোকক খাবলৈ দিয়া হৈছে ধুনীয়াকৈ, যেনেকৈ যি মন যায় তাকে খাবলৈ দিয়া হৈছে, পইচা দি দিয়া হৈছে, খাইছে আৰু মুঠতে। আমিহে ঘৰত পালিব নোৱাৰিলোঁ, সেইটো কাৰণেহে মনটো বেয়া। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু। বিশ্বকৰ্মা পূজা এয়াই।